বিধায়কৰ বাবে আৱাস আছে 64টা মন্ত্ৰীৰ বাবে আছে 19টা আৱাস বিধায়ক আছে 126 গৰাকী বিধায়ক আৱাসত থাকিবলৈ কোন 43 গৰাকী বিধায়কে নাপাব সুবিধা তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অভিলেখ সংখ্যক 102 গৰাকী বিধায়ক লৈ চৰকাৰ গঠন কৰিলে বিজেপি মিত্ৰজোঁট চৰকাৰে বিধায়কসকলে 21 মেত ল'ব শপত 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়ায় কিন্তু বিষয়টো হ'ল মিত্ৰজোঁটৰেই হওক বা বিৰোধীৰ বিধায়কেই হওক বিধায়কসকল ক'ত থাকিব বৰ্তমান বিধায়ক আৱাসত বিধায়কসকলৰ বাবে আছে 64টা ফ্লেট মন্ত্ৰী কলনীত আছে 19টা ঘৰ সেই অনুসৰি বিধায়ক আৱাস আৰু মন্ত্ৰী কলনী মিলাই 83 গৰাকী বিধায়কে থকাৰ সুবিধা আছে অৱশিষ্ট 43 গৰাকী বিধায়ক থাকিব লাগিব ভাড়া ঘৰত কিয়নো পূৰ্বৰ অসম আৰ্হিৰ যিবোৰ বিধায়ক কুটিৰ আছিল সেই সকলোবোৰ ভাঙি নতুনকৈ বিধায়কসকলৰ বাবে ফ্লেট নিৰ্মাণ কৰা হৈছে নিৰ্মাণৰত ফ্লেটসমূহ বিধায়ক থকাৰ উপযোগী হৈ উঠিবলৈ আৰু এটা বছৰৰ প্ৰয়োজন হ'ব সেইবাবে 43 গৰাকী বিধায়ক থাকিব লাগিব ভাড়া ঘৰত অৱশ্যে যিসকল বিধায়কে বিধায়ক আৱাসত থকাৰ সুবিধা নাপায় তেনে বিধায়কক বিধানসভা সচিবালয়ে ভাড়া ঘৰৰ নামত 60,000 টকাকৈ মাননি প্ৰদান কৰিব বিধানসভা সচিবালয়ে প্ৰকাশ কৰা অনুসৰি বিধায়ক আৱাসত 64টা ফ্লেটৰ 34টা ফ্লেট পূৰ্বৰ বিধায়কৰ নামত আবণ্টন হৈ আছে অৱশিষ্ট 30টা ফ্লেটৰ বাবেহে বিধায়কসকলৰ মাজত যুঁজ হ'ব কোনে ফ্লেট পাব বা নাপাব তাক লৈ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ